দূৰৰে পেপাৰে মিঠা খুৰীয়া খুৰকে বিহু বুলি নহয় ঘৰতে গুণগুণাই ভাল পায় তেওঁলোকে ৰাইজাই কৰিছে মন ৰাইজাই কৰিছে মন পুৰণি গীতসমূহ সৰুৰে পৰা আওৰাই থাকি ভাল পায় তেওঁলোকে অনিমা চৌধুৰী ৰিদীপ দত্ত দিলীপ দাস ভূপেন হাজৰিকা মহেন্দ্ৰ হাজৰিকাৰ দৰে চিৰ যুগমীয়া শিল্পীসকলৰ গীতেৰে জীপাল এটি পৰিয়াল তাহানিৰ কল্পতৰুৰ গীতসমূহ আওৰাই ভাল পোৱা দুই আজন্ম প্ৰেমিক প্ৰেমিকা তাহানিৰ কাহিনী কিয় শুনালি বিবাহৰ বাবে কইনা চাবলৈ যোৱাৰ পৰা বৰ্তমানলৈ কেনেকৈ কৰি আছে সংগীত চৰ্চা এক সুকীয়া আমেজ এক সুকীয়া মাদকতা তেওঁলোকৰ কণ্ঠত আছে যাদুকৰী শক্তি কেইটামান পুৰণি গীতৰ সমাহাৰ আৰু কিছু বাৰ্তালাপ চিনাকি সুহৰি অনুষ্ঠানৰ এইবাৰৰ অতিথি নগাঁও জিলাৰ অকৰাবৰীৰ প্ৰেম নাৰায়ণ নাথ আৰু তেওঁৰ পৰিবাৰ কবিতা বৰুৱা নমস্কাৰ টাইমছ গজৰ বিশেষ অনুষ্ঠানৰ মাজলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ চিনাকি সুহৰি অনুষ্ঠানৰ জৰিয়তে আমি অসমৰ বিভিন্ন ঠাইৰ বিভিন্ন প্ৰতিভাক আমি ৰাইজৰ সন্মুখলৈ লৈ যোৱাৰ যি দায়বদ্ধতা সেই বদ্ধতাক লৈ আমি আগবাঢ়ি গৈছোঁ ইমান দিনে আপোনালোকে হয়তো এই চিনাকি সুহৰি অনুষ্ঠানৰ জৰিয়তে বিভিন্নজন অতিথিক আপোনালোকে দেখিছে ইতিমধ্যে আজি এগৰাকী নহয় এটা পৰিয়ালৰ সৈতে আমি লগত আছোঁ আৰু এওঁলোকে ইতিমধ্যে ফেচবুকৰ জৰিয়তে তেওঁলোকৰ যিসমূহ আমি হেৰাই যোৱা যিসমূহ গীত আমি যিসমূহ গীত গীতি মল্লিকাত শুনিছিলোঁ বা পুৰণি কল্পতৰুত শুনিছিলোঁ এইসমূহ গীত ফেচবুকৰ জৰিয়তে নতুন এটা মাত্ৰা দিবলৈ তেওঁলোকে চেষ্টা কৰিছে বা প্ৰয়াস কৰিছে তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ আমাৰ অনুষ্ঠানত আজি উপস্থিত থকাৰ বাবে তেওঁলোকৰ ঘৰত আমি উপস্থিত আছোঁ তেওঁলোকৰ মনৰ কথা জানিম কেনেকৈ এই সংগীত জগতত বা এই যিসমূহ পুৰণি গীতক লৈ তেওঁলোকে কেনেকৈ আগবাঢ়িছিল কিয় মন গ'ল যে আকৌ এবাৰ পুৰণি দিনসমূহ ৰাইজৰ মাজলৈ আকৌ লৈ যোৱাত মই প্ৰথমে স্বাগতম জনাইছোঁ আমাৰ চিনাকি সুহৰি অনুষ্ঠানৰ মাজলৈ নমস্কাৰ প্ৰথমতে মই এই অনুষ্ঠানলৈ আমাক অনাৰ বাবে একেট পুলক নাথক ধন্যবাদ জনাইছোঁ মোৰ নাম প্ৰেম নাৰায়ণ নাথ অকৰাবৰীত ঘৰ মই এজন শিক্ষক পেছাগতভাৱে নমস্কাৰ মোৰ নাম শ্ৰী কবিতা বৰুৱা এয়া মোৰ স্বামী আমি বৰ্তমান দুইজনে যিসমূহ হেৰাই গৈছিলে পুৰণা গীতবোৰ সেই গীতবোৰ আমি পুনৰ আওৰাই দিবৰ বাবে চেষ্টা কৰিছোঁ যি কি নহওক তেওঁলোকৰ পৰিচয় হয়তো আপুনি পালে এই পৰিচয়ৰ মাজেদি তেওঁলোকে বৰ্তমান ছ'চিয়েল মিডিয়াৰ যোগেদি অকণমান হয়তো প্ৰয়াস কৰিছে যিসমূহ পুৰণি গীত আছিল এই পুৰণি গীতসমূহ নৱপ্ৰজন্মক অকণমান ক'তো ক'ৰবাত নহয় ক'ৰবাত অকণমান ঠাচ পেলাই যাবলৈ গতিকে দৰ্শকসকলৰ প্ৰতি এটা বিনম্ৰ অনুৰোধ যাতে এই পুৰণি গীতসমূহ যাতে হেৰাই যোৱাত যিসকলে অকণমান হয়তো ক'ৰবাত পেলাই থৈ গৈছে গতিকে তেখেতসকলক আগুৱাই লৈ যোৱাত নতুন প্ৰজন্মই অকণমান চেষ্টা কৰা উচিত আৰু তাৰ ব্যতিক্ৰম নহয় কিন্তু এওঁলোক আজি আমাৰ মাজত এইবাবেই উপস্থিত আছে আমি যিসমূহ আগতে কল্পতৰুৰ আমি ৰেডিঅ'ৰ যিসমূহ অডিঅ' আপোনালোকে ইতিমধ্যে শুনি গৈছে আমাৰ ৰেডিঅ'ৰ যিসমূহ অনুষ্ঠান শুনি গৈছে এওঁলোকৰ মাত হয়তো আমি কেতিয়াবা শুনাম এওঁলোকৰ অডিঅ' হয়তো আপোনাক শুনাম এতিয়া আমাৰ এটাই প্ৰশ্ন এওঁলোকে এই আমি যিসমূহ আমি কল্পতৰু শুনাই থাকোঁ দৰ্শকক পুৰণি গীতসমূহৰ তেওঁলোকে এটা মোহাচন্ন হৈ গৈছে আমি হাজাৰটা কমেণ্ট পাম কিন্তু তেওঁলোকৰ এটাই প্ৰশ্ন থাকে ক'ৰবাত পুৰণি গীতসমূহ গোৱা মানুহ বা চৰ্চা কৰা মানুহ ক'ৰবাত নোহোৱা হৈ গৈছে নেকি ইয়াৰ লগতে আপোনাৰ এই পুৰণি গীতসমূহ ক'ৰবাত ধৰি ৰখাৰ বাবে আপুনি কি প্ৰচেষ্টা চলায় বা কেতিয়াৰ পৰা আপুনি আৰম্ভ কৰিছে ধন্যবাদ মই মোৰ ছাত্ৰ অৱস্থাৰ পৰাই মই ভূপেন হাজৰিকাৰ গীতৰ প্ৰতি অনুৰাগী আছিলোঁ সেইখিনি সময়ত মই ভূপেন হাজৰিকাৰ ভালেমান চৰ্চা কৰিছিলোঁ সেইখিনি সময়ত প্ৰায় 90% ভূপেন হাজৰিকাৰ মই চৰ্চা কৰিছিলোঁ পাৰিছিলোঁ তাৰপিছত যেতিয়া দেখিলোঁ এতিয়া আমাৰ পুৰণি নতুন নতুন শিল্পীসকলে নতুন নতুন গীতবোৰ গাই থাকে যদিও আমি জ্যোতি সংগীত ৰাভা সংগীত সেইবোৰ চৰ্চা কৰি আহিছোঁ এতিয়া দেখা যায় যে নতুন প্ৰজন্মই সেই নতুন গীতসমূহ আদৰাৰ লগতে পুৰণি গীতবোৰ লাহে লাহে পাহৰি যাবলৈ এতিয়া আমি এটা চেষ্টা এটা কৰিছোঁ সেই পুৰণি গীতবোৰ ৰাইজক শুনাই থাকিলে আমি যেতিয়া প্ৰথম ফেচবুকত
এটা গীত আপলোড কৰি দিছিলোঁ তেতিয়া দেখিছিলোঁ ভালেমান তাত পাইছিলোঁ, সমৰ্থন পাইছিলোঁ। আৰু সেই গীতবোৰ আমি মাজে সময়ে ঘৰতে শুনোৱা থাকোঁ। এনেই আমাৰ হাৰমনিয়ামৰ তবলা আছিলে, তেতিয়া আমি সদায় গাই থাকোঁ। আৰু কিন্তু এদিন অকস্মাত কি হ'ল, আমি কিবা এটা গীত এটা ফেচবুকত দি দিলোঁ আৰু তাৰ পৰা যথেষ্ট সঁহাৰি পাইছিলোঁ। তাৰ পৰা প্ৰায় চৰ্চা হৈ থাকে আৰু সেইবোৰ আমি পাব্লিছ কৰি থাকিবলৈ লৈছোঁ। টলমল পানীৰে এখনি নৈ হৈ মিলিব আমাৰে প্ৰাণ। শুনি দূৰৰে পেপাৰে মিঠা সুৰীয়া সুৰকে, শুনি দূৰৰে পেপাৰে মিঠা সুৰীয়া সুৰকে, ৰাইজাই কৰিছে মন, ৰাইজাই কৰিছে মন। আজি বুকুৰে মাজতে যে সেয়া জিলিকি উঠিছে যে, আজি বুকুৰে মাজতে যে এয়া জিলিকি উঠিছে যে, কেতেকী ফুলৰে ৰং, কেতেকী ফুলৰে ৰং। মই পিৰিতি পাহাৰৰ, তই পিৰিতি ভৈয়ামৰ, দেহাত পিৰিতিৰে সাজ পখিলা নচাদিনা। জানৈ জান, জানৈ জান, জানৈ জান, শুনিলে ঢোলৰ মাত, জানৈ জান, জানৈ জান, শুনিলে পেপাৰ মাত, জানৈ জান, জানৈ জান, শুনিলে ঢোলৰ মাত, জানৈ জান, জানৈ জান, শুনিলে পেপাৰ মাত। বনজুই জ্বলে যেন গাতে কি তৰা দৈ, তোমাকে লগত লৈ বতৰৰ গীতকে গাওঁ। বনজুই জ্বলে যেন গাতে কি তৰা দৈ, তোমাকে লগত লৈ বতৰৰ গীতকে গাওঁ। বাকীখিনি কেনেকৈ তেখেতৰ লগতো আপুনি এটা এখন বেলেগ ঘৰৰ পৰা আহিছে, আকৌ দাদাক এক্সট্ৰাকৈ লগ পাইছে, কিন্তু যোগসূত্ৰটো কেনেকৈ হ'ল যে দুয়োজনে সংগীতৰ মাজত জড়িত হ'ব লগা হ'ল? নমস্কাৰ। প্ৰথমে মানে এনেকুৱা, মই আগৰ পৰা গীত গাইছিলোঁ ঘৰতে, মানে ঘৰৰ চাৰিবেৰৰ ভিতৰতে বুলি কৈছোঁ আৰু। তেতিয়া পঢ়া শুনাৰ আছিলে, মাহঁতে ইমান বেছিকৈ এৰি দিয়া নাছিলে সেইবোৰ, কিন্তু মই খুব ভাল পাইছিলোঁ গীত গাই, নিজে নিজে গুণগুণাই থাকোঁ। ক'ৰবাত গাইছিলোঁ সৰুতে, কিন্তু বহুত বেছি নহয়। তাৰপিছতে বিয়া হৈ অহাৰ পিছত যেতিয়া মই গানবোৰ গাই থাকোঁ, মানে তেখেতে গম পায় যে মই গীত গাওঁ বা গাব পাৰোঁ। তাৰপিছত এনেই দুয়োজনে ঘৰতে এনেই এইটো গীত গোৱাচোন বা এনেকৈ চেষ্টা কৰি আছিলোঁ আমি। তাৰপিছত তেতিয়া ভবা নাছিলোঁ যে এনেকৈ ছ'চিয়েল মিডিয়াত এৰি দিম বা তেনেকুৱা, মানে সেইবোৰ ইমান বেছি হেৰিও হোৱা নাছিলে তেতিয়া। তাৰপিছত এদিন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ আছিলে মৃত্যু তিথি আছিলে, মৃত্যু বাৰ্ষিকী আছিলে। তাৰপিছত আমি সেইদিনাখন এনেই ভাবিলোঁ ভূপেন হাজৰিকাদেৱৰ গীত এটি আমি গাওঁ, কেনেকুৱা হয় বা চেষ্টা কৰি চাওঁ। তাৰপিছত গীতটো আমি আবেলিৰ পৰা এনেই চেষ্টা কৰিছিলোঁ, গাই পেলাই সন্ধিয়া সময়ত, মানে সেইখিনি সময়ত আমি যেতিয়া ভাল হ'ল গানটো, ভাবিলোঁ দি দিওঁ ছ'চিয়েল মিডিয়াত। তাৰপিছতে দি দিলোঁ। গানটো দিয়া আমাৰ দেৰি হৈছে, ৰ'দ পোৱাবৰ কাৰণে যিটো ভূপেন হাজৰিকাদেৱৰ গীত আছিলে সেইটো আমি দি দিছিলোঁ। তাৰপিছত দিয়াৰ পিছতে গীতটো মানে বহুতে আমাক আদৰি লৈছিলে, সেইখিনি সময়ত বহুতে শ্বেয়াৰো কৰিছিলে গানটো। তাৰপিছত তেতিয়া ভাবিলোঁ আমি এনেদৰে ষ্টাৰ মেকাৰৰ যোগেদি আমি গাওঁ গীতবোৰ, যিহেতু আমাৰ বৰ্তমান এতিয়া তেনেকুৱা বাদ্যযন্ত্ৰ নাই আমাৰ ওচৰত, সেইটো কাৰণে আমি ষ্টাৰ মেকাৰৰ যিহেতু তেনেকুৱা এটা সুবিধা আছে, তেনেকৈ আমি গাইছিলোঁ গীতবোৰ। তাৰপিছত সেইটো দিয়াৰ পিছতে আমি ঘৰতে এনেই চেষ্টা কৰি আছিলোঁ, কৰি থাকি ইটোৰ পিছত সিটো যেতিয়া আমি টাইম পাওঁ তেনেদৰে গীতবোৰ গাওঁ আৰু ছ'চিয়েল মিডিয়াত দি দিওঁ, ফেচবুকত। আৰু তেনেকৈ আমাক বহুতে চিনিও পাইছে। বৰ্তমান বহুত কম সংখ্যক মানুহে যে আমি গীত গাওঁ বা আমি যে গাব পাৰোঁ তেনেকুৱাকৈ বহুতে গম পাইছে। আৰু সেয়াই, তেখেতে হাৰমনিয়ামো বজাব জানে। এতিয়া আগতে আছিলে হাৰমনিয়াম বজাই গাঁৱতো ক'ৰবাত গাইছিলে বা ক'ৰবাত প্ৰগ্ৰেমো মাৰিছিলে, কিন্তু এতিয়া বৰ্তমান হাৰমনিয়ামখন আমাৰ ওচৰত নাই। আৰু ভাবি আছোঁ হাৰমনিয়াম এখন কৰি ল'ম, চেষ্টা আনি ল'ম। আৰু ল'ৰাটোৱেও গান গায়, খুব ধুনীয়া গান গায় মোৰ ল'ৰাটোৱে।
তাকো লগাইছোঁ আৰু ফেচবুকত দি দিছোঁ, তাৰো 2-3টা গান দি দিছোঁ ফেচবুকত। সেয়াই আৰু তেনেদৰে আমি চেষ্টা কৰি আছোঁ। আজিকালি যিসকল নতুন শিল্পী ওলাইছে বা নতুন নিজকে শিল্পী বুলি ভাবে, গীতিকাৰ হয়, ক'ৰবাত ফেচবুকতে ৰিলছ বনায়, এনেই কিছুমানৰ যিবিলাক শব্দ ক'বলৈ আজি তাৰিখত হয়তো আমি টক শ্ব'ত বেয়া পাম, কিছুমান বেবেৰী বাং শব্দ কথা ক'ব লগা হয় কেতিয়াবা। ভাবেনে তেওঁলোকে সদায় চিৰযুগ্মী হৈ থাকিব? আমি যেনেকৈ পুৰণি যিসমূহ গীত আছিল, পুৰণি শব্দ আছিল, এইবিলাকে জীয়াই থাকিব পাৰি? কি ভাবে আপুনি? হয়, সেইটো বিষয়ে আমিও কেতিয়াবা চৰ্চা কৰোঁ। আজি যিবোৰ গীত ওলাইছে সেই গীতবোৰ এনেকুৱাভাৱে জনপ্ৰিয় হৈ যায়, এটি গীত উলিয়াই দিয়ে এসপ্তাহৰ ভিতৰতে বা এমাহৰ ভিতৰতে তুমুল জনপ্ৰিয় হৈ যায়। কিন্তু দেখা যায় যে এবছৰ বা 2 বছৰ গীতটো সেই গীতটো এনেকুৱা হৈ যায় যে মানুহে শুনিবলৈ একদম বেয়া লগা হৈ যায়। কিন্তু তাৰ লগে লগে লক্ষ্য কৰোঁ যিবোৰ পুৰণি গীত আছিলে সেই পুৰণি গীতবোৰ এতিয়াও শুনিলে হৃদয়খন জোৰ পৰি যায়। তেতিয়া গম পোৱা যায় যে পুৰণি গীতৰ আৰু বৰ্তমান গীতৰ মাজত এটা যথেষ্ট তফাত আছে। তাৰ কাৰণটো মই এই বুলি ভাবোঁ যে পুৰণি যিসকল শিল্পী ওলাইছে তেওঁলোকৰ বিশেষ এটা চৰ্চা নাই। আগৰ শিল্পীসকলে বিভিন্ন এটা বিশেষ পদ্ধতিৰ মাজেৰে তেওঁলোকে এধা বেধাকৈ আগুৱাই গৈ সেই গীতবোৰ সৃষ্টি কৰিছিলে। বৰ্তমান সেইকাৰণে সেইবোৰ এতিয়াও চিৰযুগমীয়া গীত হিচাপে মানুহে মানি লৈ আছে। বাকী আপোনাৰ জীৱনত শিল্পী হিচাপে কাক শ্ৰদ্ধা কৰে বা শিল্পী হিচাপে কাক অনুভৱ কৰিছে? মই আগতে এবাৰ উল্লেখ কৰিছোঁ শিল্পী হিচাপে মোৰ প্ৰথম অনুপ্ৰেৰণা উঠোৱা আছিলে ডক্টৰ ভূপেন হাজৰিকা। ভূপেন হাজৰিকাৰ গীতবোৰ মই খুব ভাল পাওঁ, কাৰণ মই সেইখিনি সময়ত নহয় বৰ্তমান সময়তো গীতবোৰ তুলনা কৰিলে মই পাওঁ যে ভূপেন হাজৰিকাৰ গীত প্ৰতিটো এটা কবিতাৰ দৰে, প্ৰত্যেকটো গীতে এটা কবিতাৰ দৰে। আৰু সেই ইমান জটিল জটিল শব্দ কিছুমানক ইমান সাৱলীল ভংগীমাৰে তেখেতে সুৰ দি গাই থৈ গৈছে যে অতুলনীয়। ভূপেন হাজৰিকাৰ পিছতে আৰু কিছু সংখ্যক গায়ক ওলাইছে, মই বৰ্তমান নামটো ক'ব নিবিচাৰোঁ। ভূপেন হাজৰিকাৰ দৰে গাবলৈ বিচাৰে, কিছুদিন চেষ্টা কৰিছে, জনপ্ৰিয়তা লাভ কৰিছে 4-5 বছৰ ধৰি, কিন্তু সেইসকলক বৰ্তমান পাহৰি গৈছে। কিন্তু ভূপেন হাজৰিকাক পাহৰিব পৰা নাই। আৰু বৰ্তমান প্ৰজন্মই যেতিয়া ভূপেন হাজৰিকাৰ গীত এটি শুনিবলৈ ইচ্ছা প্ৰকাশ নকৰে বা এখন মঞ্চত ভূপেন হাজৰিকাৰ গীত এটা শুনি যদি কিছুমানে এনেকুৱা ভাৱ প্ৰদৰ্শন কৰে যেন এইটো গীত সময় উপযোগী নহয়, তেতিয়া মনটো বহুত দুখ লাগে। পুৰণি লোকসকলে যেতিয়া ভূপেন হাজৰিকাৰ বিষয়ে চৰ্চা কৰে তেতিয়া গম পোৱা যায় যে আজি বৰ্তমান যুগৰ গীতবোৰৰ ভূপেন হাজৰিকাৰ গীতৰ মাজত কিমান পাৰ্থক্য আছে। তাৰ লগতে জ্যোতি সংগীত আৰু ৰাভা সংগীতকতো মই শ্ৰদ্ধা কৰোঁৱেই তেখেতসকলে, তাৰ মাজতো এটা পাৰ্থক্য আছে ভূপেন হাজৰিকা। মই ভূপেন হাজৰিকাক যথেষ্ট শ্ৰদ্ধা কৰোঁ। জুবিন গাৰ্গটো সকলোৰে অনুৰাগী, ভাল পাওঁ, যথেষ্ট ভাল পাওঁ, তেখেতৰ কথা নক'লেও সকলোৱে জানে। এটা অলপমান ঘৰুৱা কথালৈ আহোঁ, যদিহে বেয়া নাপায়। বৌয়ে দাদাক কেনেকৈ লগ পালে বা এই কথাটো এটা যোগশব্দ হয় ন, ক'ৰবাৰ নে ভগৱান প্ৰদত্ত এটা বস্তু হয় নে, ক'ৰবাত কোনোবাই লগাই দিয়ে। আজি হয়তো এনেকৈ আমি দেখা নাপাওঁ হয়, ফেচবুকত নাপাল হয়, দুইজনে সদায় কম নহয় ক'ৰবাত সংগীতৰ লগত জড়িত আছিল বাবেই দুইজনে পালে। কেনেকৈ পালে অকণমান এনেই ৰাইজৰ বাবে, যাতে ক'ৰবাত নহয় কোনোবা পজিটিভ এটা বাঢ়ে? মানে মোৰ মামা ঘৰ বৰঙাবাৰীত আছে, হাবি বৰঙাবাৰীত। মামাহঁতৰ ঘৰত মই গৰম বন্ধ আছিলে, তেতিয়া বিয়া পঢ়ি আছিলোঁ মই। তাৰপিছতে বন্ধ পাই মই ফুৰিবলৈ আহিছিলোঁ। ফুৰিবলৈ আহোঁতে সেইদিনাখনে আমাৰ ঘৰৰ পৰা মানে এখেতৰ বৌ আৰু মোৰ জেঠাই ছোৱালীয়ে হয় সেইগৰাকী। তাৰপিছত সেইদিনাখন ফুৰিবলৈ অহাৰ আগতে বৌয়ে মানে ফোন কৰিছে, বায়ে আমাৰ মালৈ ফোন কৰিছে, মোৰ বিয়াৰ কথা সুধিছে আৰু। তাৰপিছত মায়ে ক'লে যে এতিয়া চিন্তা কৰা নাই, তথাপিও বাৰু কোনোবা যদি পাওঁ তেনেকুৱা উপযুক্ত চিন্তা কৰি চাব পাৰোঁ। তাৰপিছতে সেইদিনাখনে ক'লে যে বায়ে ক'লে মানে কৈছে এনেকৈ মোৰ দেৱৰ এজন আছে, চাবৰ কাৰণে ছোৱালী মানে বিচাৰি আছে, যদি তেনেকুৱা হয় তেতিয়া পঠাব পাৰোঁ তালৈ। প্ৰেম হিচাপে হোৱা নাছিল, প্ৰেম পিছতহে হৈছিল আৰু। তাৰপিছতে তেতিয়া মই সেইদিনাখনে মায়ে ক'লে আজি তালৈ যাবলৈ ওলাইছে, বৰঙাবাৰীত যাব ওলাইছে এনেকৈ ক'লে। তেতিয়া ক'লে ভালে, নহ'লে ঠিকে আছে, বৰঙাবাৰীত এইখিনি ওচৰতে যিহেতু তাতে তেতিয়া সুবিধা হৈছে। তাৰপিছতে তালৈ আহিলোঁ। আহোঁতে তেতিয়া মানে ইয়াৰ পৰা গ'ল মামাহঁতৰ ঘৰত, তাৰপিছত বন্ধু এজনৰ লগত গৈছিলে, গৈ তাতে দেখিলে আৰু তাতে পচন্দ হ'ল আৰু। তাৰপিছত হৈ পিছত ঘৰলৈ গ'ল। ঘৰত তেতিয়া আৰু তাৰপিছৰ পৰা মানে কিন্তু তাৰপিছত আমি এবছৰমান আছোঁ বিয়া। তেতিয়া ঠিক ময়ো পঢ়ি আছিলোঁ, তেতিয়া মোৰ ফাইনেল দিবলগীয়া আছিলে, তেখেতৰো কিবা DLEDৰ এক্সাম এনেকুৱা কিবা কিবি আছিলে সেইখিনি সময়ত। তাৰপিছত তেতিয়া আমাৰ সেই 1 বছৰ ধৰি তেনেকুৱা আৰু ভাল পোৱা প্ৰেম দুইটা নিচিনাই হৈ আছিলে সম্পৰ্কটো। তাৰপিছতে লাহে লাহে আৰু বিয়া, এবছৰৰ পিছত বিয়া আৰু আমাৰ সেইটোৱে। এতিয়া এটা সুখী পৰিয়াল সকলো। সঁচাকে কোৱা
কথাটি কোৱা ভাল জানো মোক পোৱা নকৌ 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 মোৰ চকুলৈ চোৱা মোলৈ বাৰু তোমাৰ কিমান মৰম আছে কোৱা নকৌ 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 নিজক সুধি চোৱা জিলিমিলিয়া কোমল বালি তাহানিৰ কাহিনী কিয় শুনালি বুকুতে মিঠা মিঠা বিষ ঢালিলি বুকুতে মিঠা মিঠা সুৰ ঢালিলি জিলিমিলিয়া কোমল বালি ইয়াৰ লগে লগে মই জানিব বিচাৰিম যে ভৱিষ্যত কিবা পৰিকল্পনা আছে নে ছ'চিয়েল মিডিয়াৰ থ্ৰুদিয়ে সদায় যাব মানে কিবা বেলেগ পৰিকল্পনা কিবা আছে বা নিজা গান কেতিয়াবা উলিয়াব মন আছে আপোনালোকৰ ছ'চিয়েল মিডিয়া বুলি কওঁতে মই এটা কথা কওঁ আমি প্ৰথম যেতিয়া গান আপলোড কৰিছিলোঁ এনেকুৱা কোনো প্লেন নাই যে ছ'চিয়েল মিডিয়াত আমি কিবা এটা ভাইৰেল হ'ম বা আমি আমাৰ চিনাকি যিখিনি মোৰ হেৰি আছিলে ফ্ৰেণ্ড আছিলে সেইসকলে জানক মোৰ কিবা এটা প্ৰতিভা আছে সকলোৱে হয়তো বহুত এওঁৰ কিবা এটা প্ৰতিভা আছে সেই প্ৰতিভাটো আমি প্ৰথম ৰাইজক জনাব বিচাৰিছোঁ যে আমি কিবা এটা কৰিব পাৰোঁ ভাল লাগে মনোৰঞ্জন ছ'চিয়েল মিডিয়াটো কেৱল টাইম হিচাপে আমি ব্যৱহাৰ কৰি আছোঁ আৰু ভৱিষ্যতে আৰু তেনেকুৱা পৰিকল্পনা বুলি ক'লে মানে মনতো অলপ বেয়া লাগে কাৰণ সেইটো বয়সতো আমি আগতেই সিদ্ধান্ত ল'ব লাগিছিলে বাণীবদ্ধ কৰাটো এটা কেতিয়াবা থাকিব মন যায় কেতিয়াবা বাণীবদ্ধ কৰি থম আমাৰ দুইজনৰ নতুন নিজে লিখা গীত কেতিয়াবা নিজে লিখা আছিলে মই যেতিয়া হাইস্কুলত পঢ়ি আছিলোঁ তেতিয়া মই কিছু সংখ্যক গান লিখিছিলোঁ প্ৰায় 20-25টামান গান আছিলে সুৰ আছিলে মই সেইখিনি সময়ত মই থলুৱা ৰেকৰ্ডাৰে মই ৰেকৰ্ডিং কৰিছিলোঁ কিন্তু সেইখিনি সময়ত এটা গান পাব্লিছ কৰাটো ইমান সহজ নাছিলে কোনো ছ'চিয়েল মিডিয়া নাছিলে মই যদি এটা কেছেট বনাবলৈ যাওঁ লাখ টকা খৰচ হ'ব কিন্তু সেই গানবিলাক এতিয়া বৰ্তমান মানে পাহৰণি গৰ্ব বুলি ক'ব পাৰি এতিয়া গাৰ্জেন বিলাক যেনেকুৱা এতিয়া অভিভাৱক বিলাক যেনেকুৱা হয় কিন্তু আমাৰ দিনত তেনেকুৱা নাছিলে আমি যদিও গাইছিলো গম পাইছিলে যে গীত গাইছিলে বা নাচিছিলে কিন্তু সেইখিনি সময়ত যে আমাক আগবঢ়াই দিব লাগে সেইটো কথা তেওঁলোকৰ মানে তেনেকুৱা নাছিলে খালি পঢ়িব লাগে বাছ ইমানেই সেইটো কাৰণে আমি পিছ পৰি ৰলো চাগে কিন্তু আপুনি বাদ্যযন্ত্ৰৰ লগত অকমান জড়িত মই সৰুৰ পৰা মানে প্ৰায় সৰুৰ পৰা বুলি ক'ব পাৰি মই হাৰমনিয়ামৰ লগত জড়িত মই হাৰমনিয়াম বজাওঁ আৰু হাৰমনিয়াম বজাই আমাৰ ওচৰে পাজৰে কিবা কিবি ফাংচনত গীতো গাইছোঁ বহুত আই সৰস্বতী ৰং ফুল বকুলি হে তোমালৈ মানি যাওঁ কি বোলো কি হে তোমালৈ মানি যাওঁ শুকুলা ছাগলী হে মাহে পৰমানে দি মিলন দৈ শশী মিলন দৈ বাখৰ কলি দৈ আৰু মঙল দৈ মাহে পৰমানে দি কলা চোলা কুৰুতা গুদাম আছে চাৰিটা চাৰিও চাৰি কেশৰে এইজনী চকুলৈ চাবকে নোৱাৰি জালুক জলকীয়াই ফুৰে মিলন দৈ শশী মিলন দৈ বাখৰ কলি দৈ আৰু মঙল দৈ জালুকে পুৰা দি পুৰে যা এইডাল নাহিবি যা দূৰতে থাকিবি যা এইডাল নাহিবি যা দূৰতে থাকিবি মোৰ পিনে নেচাবি একা যা কুৰেনো গেন্ধেলা নে পেধেলা যা কুৰেনো গেন্ধেলা নে পেধেলা একে ভুকুত কঁকাল হ'ব বেকা ও পিৰিতি কি বস্তু চিনিব নোৱাৰি একুঞ্জন ঈশ্বৰৰ মায়া তুমি নকৰিলে কৰোতা নাই মোক ভাতি বয়সত হে বিয়া পাণ বৰিয়ালৰ পাণ ঐ নানিবি গোৱা
এই মইনা জান বিয়া বাৰু নকৰো মইনা জান পলুৱাই নিম তোক মইনা জান নেলাগে ঐ হুমৰে জুই মইনা জান তোৰ দৰে নাচনি মইনা জান পলুৱাই নিনিলে মইনা জান মৰিমে ঐ বৰলা হৈ কি কলে মোক নিবে পলুৱাই কি কলে মোক নিবে পলুৱাই তোৰ তেনে সাহসেৰা আছে পলুৱাই নিলে পুৰুষ বুলি ভাবিম ঐ পলুৱাই নিলে পুৰুষ বুলি ভাবিম ঐ লৰি যাম তোৰ পাছে পাছে ৰাজগড়ৰ হাবিতে মাতি মই পোৱা নাই মোৰ নামে ওলাইছে পতা তোমাকে পলুৱাই নিব যে লাগিব নহলে জীৱনটো পিঠা মিলন দৈ শশী মিলন দৈ বাখৰ কলি দৈ আৰু মঙল দৈ নহলে জীৱনটো পিঠা ইতিমধ্যে আমি বহুত কথা পাতিলোঁ এই সময়ছোৱাৰ মাজতো আমি চিনাকি অনুষ্ঠানৰ জৰিয়তে দৰ্শকক যি আমি কি দিব পাৰিছোঁ সেয়া নাজানো কিন্তু এওঁলোকক লগ পাই বা এওঁলোকৰ গীত শুনি এওঁলোকৰ কথা বতৰা শুনি হয়তো ক'ৰবাত নহয় ক'ৰবাত অকণমান সেই পুৰণি দিনৰ কল্পটোৰ অনুষ্ঠানৰ দিনৰ অকণমান হয়তো আমেজ ক'ৰবাত নহয় ক'ৰবাত পাইছে মই অনুষ্ঠানৰ শেষলৈ আহিছোঁ কিবা ৰৈ গ'ল নেকি মোৰ পৰা যে মই আপোনালোকক কিবা সুধিব বাকী আছিল বৈ হয়তো ক'ৰবাত কিবা কিবি এৱাৰ্ড পাব পাৰে মই সুধিবলৈ ৰৈ গৈছে কিবা জনাব নেকি কেৱল শেষ সময়ত হয় মই সাংস্কৃতিক মহাসংগ্ৰামত যোৱা বছৰ হৈ গৈছিলে যি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যোগেদি যি সাংস্কৃতিক মহাসংগ্ৰামৰ আয়োজন কৰা হৈছিলে তাত মই প্ৰথমবাৰ মানে সেইবাৰ ষ্টেজত প্ৰথম গাইছোঁ কাৰণ তেতিয়া যিহেতু মই কৈছোঁৱে মাহঁতে তেনেকৈ আমাক এৰি দিয়া নাছিলে সেইখিনি সময়ত তাৰপিছত তেতিয়া তেখেতে মোক বহুত যিখিনি ভুল আছিলে মানে সেই ভুলবোৰ তেখেতে মোক আঙুলিয়াই দিছিলে সেইখিনি সময়ত তেখেতৰ পৰা মই বহুতখিনি শিকি আয়ত্ব কৰি মই প্ৰথম তাত যিহেতু জ্যোতি সংগীত ৰাভা সংগীত আৰু ভূপেন্দ্ৰ সংগীত ৰবীন্দ্ৰ সংগীত এই চাৰিটা গীতৰ হেৰি আছিলে মই জ্যোতি সংগীতটোত লৈছিলোঁ আৰু জ্যোতি সংগীতত মই প্ৰথম ইয়াতে গাঁৱত যেতিয়া হৈছিলে পঞ্চায়তত তাত মই এটা জ্যোতি সংগীত গাই তাত মই মানে আগুৱাই গৈছিলোঁ আৰু তাৰ পৰা প্ৰথম মোৰ আৰম্ভণি হৈছিলে সাংস্কৃতিক মহাসংগ্ৰামৰ এৱাৰ্ড পাবলৈ যিখিনি মোৰ যোগ্যতা আছিলে তাত মই আগবাঢ়ি গৈছিলোঁ তাৰ পৰা মই ধিং সমষ্টিত গাইছিলোঁ ইয়াৰ পৰা পঞ্চায়তৰ পৰা গৈ ধিং সমষ্টিত গৈ মই তাতে দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছিলোঁ জ্যোতি সংগীতত তাৰ পাছৰ পৰা মানে সেইটো ষ্টেপ বাই ষ্টেপ গৈ থাকে জ্যোতি সংগীতত তাত ব্লকত ধিঙত যোৱাৰ পিছতে তাত নগাঁৱত মাতিছিলে কিন্তু মোৰ নগাঁৱতো ঠিকেই আছিলে গোটেইখিনি সম্পূৰ্ণ ভাল হৈছিলে সেইখিনি সময়ত মানে মোৰ ছোৱালীজনীক লৈ গৈছিলোঁ তাই অকণমান সেইখিনি সময়ত মই গাই থকা সময়খিনি অকণ আমনি কৰিলে আৰু সেই সময়তে মোৰ মানে গোৱাটো অকণমান খেলি মেলি হৈ গ'ল মনটো মানে ডাইভাৰ্ট হৈ গ'ল সেই সময়তে আৰু তেতিয়া মই নিজে গম পাইছিলোঁ যে মই ইয়াত আৰু নৰম চাগে তাৰপিছত সেইটোৱে আৰু তাৰপিছত মই জ্যোতি সংগীতৰ লগতে বিহু নাচি ভাল পাইছিলোঁ বিহু নাচোঁ সৰুৰ পৰাই তাৰপিছত ইয়াতে যিহেতু বিহুৰ আয়োজন কৰা হৈছিলে হেৰিত সাংস্কৃতিক মহাসংগ্ৰামত তাতে বিহু দল এটাও আমি উলিয়াইছিলোঁ 15জনীয়া বিহু দল এটা আছিলে তাত বিহু দলটোত মই ইয়াত এনেদৰে নাচিলোঁ সাংস্কৃতিক মহাসংগ্ৰামত প্ৰথম পঞ্চায়তৰ ইয়াত আমাৰ গাঁৱত নাচি গ'লোঁ তাৰপিছতে ইয়াত চিলেকশ্যন হৈ মই আকৌ ধিঙত গ'লোঁ ধিং সমষ্টিত আমি তাত ফাৰ্ষ্ট প্ৰাইজ পাইছিলোঁ আমাৰ চি গ্ৰুপৰ মানে বোৱাৰী দলৰ পৰা ফাৰ্ষ্ট প্ৰাইজ পাইছিলোঁ তাৰপিছতে তাৰ পৰা গৈ নগাঁৱত নাচিলোঁ নগাঁৱত থাৰ্ড পালোঁ থাৰ্ডত ৰ'লোঁ তাৰপিছত গৈ গুৱাহাটীত গ'লোঁ গুৱাহাটীত হেৰিত যোৱাৰ পিছতে তাত আমি নিজিকিলোঁ আৰু তাত আমি ৰ'বলৈ নোৱাৰিলোঁ তাৰপিছত সেয়াই আৰু তেনেদৰে প্ৰথম ষ্টেজত মোৰ মানে প্ৰথম হেৰি হৈছিল আৰু গীতৰ নাচৰ প্ৰথম ডেন্স কৰিছিলোঁ সৰুতে এনে ষ্টেজত নাচিছিলোঁ কিন্তু তেনেকুৱা নহয় যে ডাঙৰ ডাঙৰ হেৰিবিলাকত কিন্তু গীতৰ লগত বেছি জড়িত হৈ আছোঁ আপোনাৰ পৰা বহুত শুনিলোঁ কিন্তু এজন স্বামী হিচাপে পত্নীৰ বিষয়ে দুআষাৰ প্ৰশংসা কৰি নিজকেতো প্ৰশংসা কৰিব যে মই আচলতে সেইটো ভালো নিজকে প্ৰশংসা সদায় কৰিব লাগে
পত্নীৰ বিষয়ে আনৰ বিষয়ে প্ৰশংসা কৰি নিজৰ ৱাইফৰ বিষয়ে প্ৰশংসা কৰিবলৈ আপোনাক শেষ পৰ্যায়ত ইয়াৰ আগতে এটা কথা সুধিছিলে যে কেনেকৈ লগ পাইছিলে তাৰপিছত তেখেতে ক'লে যে আমাৰ এৰেঞ্জ মেৰেজ আছিলে এৰেঞ্জ মেৰেজ যদিও আমাৰ প্ৰথম চাবলৈ যোৱা আৰু বিয়া বাৰৰ মাজত যথেষ্ট পাৰ্থক্য আছে আমাৰ প্ৰায় 1.5 বছৰ সময় আমাৰ আছিলোঁ সেইখিনি সময়ত আমাৰ মাজত প্ৰায় প্ৰেমে হৈ গৈছিলে কিন্তু মোৰ প্ৰথম প্ৰেম কেতিয়া জাগত হ'ল বিয়া হৈ অহাৰ পিছত প্ৰায় 15 দিনমান গৈছে তেতিয়া মই হাৰমনিয়াম আৰু তবলা মোৰ ঘৰতে আছিলে মই হাৰমনিয়ামলৈ গৈ থাকোঁ এওঁ আগবাঢ়ি আহে মই কথাটো লক্ষ্য কৰিছোঁ মই হাৰমনিয়াম আৰু যেতিয়া তবলালৈ গান মানে আখৰা কৰি থাকোঁ তেতিয়া তেওঁ আগবাঢ়ি আহে এদিন ঘপককৈ আহি বিচনাৰ কাষতে বহিলে এটি গীত গাই দিলে তেতিয়া মই তেওঁৰ প্ৰথম প্ৰতিভাটো মই মানে চিনি পাইছিলোঁ যে তেওঁ গান গায় তাৰপিছৰ পৰা তেওঁৰ প্ৰতি মোৰ এটা বিশেষ গান হ'ল গান গাই থাকে আৰু তেতিয়া মই গম পালোঁ যে তেওঁ গানৰ প্ৰতিও যথেষ্ট অনুৰাগী আছে আৰু সেইকাৰণে মই ভাবিলোঁ তাৰপিছত তেওঁক সুধিলোঁ গানৰ বিষয়ে ক'লে যে সৰুতে তেনেকুৱা যথেষ্ট মানে ইমান সুবিধা নাপালে তেতিয়া মই মনতে ভাবিলোঁ যে তেওঁ যিখিনি সুবিধা নাপালে এতিয়া বৰ্তমান মই তেওঁক যেনেকৈ আগবাঢ়ি যাবলৈ বিচাৰে তেনেকৈ আগবাঢ়ি দিবলৈ তাৰমানে মই সদায় প্ৰস্তুত আছোঁ তেওঁ ক'ৰবাত নাচিবলৈ গৈছে নিজৰ কিবা এটা প্ৰদৰ্শন কৰিব বিচাৰিছে গান এটা গাবলৈ গৈছে মই যিমানখিনি পাৰোঁ তেওঁক মানে কোনো দিনাখন মানে কোৱা নাই আজিলৈকে কেতিয়াও যে গান গাবগৈ নালাগে ক'তোবা নাচিবগৈ নালাগে মই যেতিয়াই কওঁ যে কিবা আৰু যিমানবিলাক মই মানে বস্তুটো হেৰি কৰি লওঁ আৰু গোটেইখিনিকে মিলাই লওঁ যে ক'ৰবাত কিবা এটা প্ৰগ্ৰেম ওলাইছে বা এইটোত যাবৰ কাৰণে উৎসাহ যোগাওঁ মানে সকলোকে যিখিনি মোৰ লগত আছে আৰু তাৰপিছত কেতিয়াও নকয় যে নালাগে যাবলৈ বা তাত নাচিবগৈ কিয় লাগে কিন্তু যোনখিনি জেগাত গ'লে বেয়া বা যিটোত বেয়া হয় সেইটোত বাধা দিয়ে কিন্তু নাচ বা গানৰ ক্ষেত্ৰত কেতিয়াও নকয় যে নাচিব নালাগে বা মানুহে কি ক'ব মানুহে বেয়া বুলি ক'ব গাব নালাগে সদায় যিখিনি ভুল হয় সেই ভুলখিনিহে আওৰাই দিয়ে যিখিনি ভুল হৈ আছে ভালকৈ গোৱা বা ভালকৈ এইটো এনেকুৱা হৈ আছে এনেকৈ দিলে ভাল পাব মানুহে সেইটো কাৰণে মানে ভাল লাগে আৰু সেইখিনি উৎসাহ পাওঁ যে সেইটো সদায় স্বামী আৰু পত্নীৰ মাজত সদায় এটা আণ্ডাৰষ্টেণ্ডিং থকাটো ভাল আৰু সেইবাবে হয়তো ক'ৰবাত নহয় ক'ৰবাত পাপ হজোৰা বুলি আমি আজি ক'ব লাগিব আৰু চিনাকি শহুৰী অনুষ্ঠানত আজি বিদায় ল'ব লাগে বহুত সময় কথা পাতিলোঁ আমি হয়তো দ্বিতীয় খণ্ডত আমি হয়তো কিবা প্ৰকাৰে আকৌ বেলেগভাৱে লগ পাম তেওঁলোকক আজি হয়তো বহুত কথা ৰৈ গ'ল মনৰ মাজৰ পৰা হয়তো মোক সুধিব লগা ৰৈ গ'ল আপোনালোকৰ কিবা হয়তো ক'ব লগা ৰৈ গ'ল গতিকে চিনাকি অনুষ্ঠানৰ পৰা আজি বিদায় লৈছোঁ ধন্যবাদ আকৌ এটা নতুন খণ্ডলৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই পুলত নাথাই বিদায় লৈছোঁ ধন্যবাদ ধন্যবাদ